কুৱেশ্যন 1 ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হ'ল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বংশগতি আৰু বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবে। বংশগতি আৰু পৰিৱেশ এই দুয়োটা কাৰণত ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বত পাৰ্থক্য দেখা যায়। গতিকে অপশ্যন চিটো কাৰেক্ট, ওপৰৰ দুয়োটা। কুৱেশ্যন 2 শিক্ষাই এজন ছাত্ৰৰ কোনটো ক্ষেত্ৰৰ বিকাশত সহায় কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আনুভূমিক বুদ্ধিমত্তা, শুদ্ধ সামাজিক বুদ্ধিমত্তা, শুদ্ধ জীৱিকা সম্পৰ্কীয় দক্ষতা। ওপৰৰ তিনিওটাই শুদ্ধ হ'ব, ওপৰৰ আটাইকেইটা। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 3 অভ্যাস বুলি ক'লে কি বুজা যায়? অভ্যাস বুলি ক'লে ই এটা স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, কোনো কামৰ পুনৰাবৃত্তি কৰা, এই দুয়োটাকে বুজাইছে। গতিকে অপশ্যন চিটো কাৰেক্ট, ওপৰৰ দুয়োটা। কুৱেশ্যন 4 দেশত পূৰ্ণ সাক্ষৰতা এতিয়াও সম্ভৱ হৈ নুঠাৰ কাৰণ হ'ল? অপশ্যন ডিটো কাৰেক্ট, ইয়াক কাৰ্যকৰী কৰিবলৈ সদিচ্ছাৰ অভাৱ। ইয়াক কাৰ্যকৰী কৰিবলৈ সদিচ্ছাৰ অভাৱ। কুৱেশ্যন 5 শিক্ষাদানত দৃশ্যশ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা হ'ল? শিকিবলগীয়া কথাখিনিৰ সান্নিধ্যত আনিব পাৰি। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 6 তুমি শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ আহি দেখা পালা যে সেই নিৰ্দিষ্ট পিৰিয়ডটোত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাই, তুমি কি কৰিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডিটো, ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সহযোগ কৰিবা আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবা। কুৱেশ্যন 7 আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ ইণ্টাৰেষ্টৰ উৎপত্তি হৈছিল? লেটিন ভাষাৰ পৰা। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 8 কোনো বস্তু বা কথাত আমাৰ মনোযোগ উপজা মানেই হ'ল আগ্ৰহ। মতবাদটো আগবঢ়াইছিল ৰুছে আগবঢ়াইছিল। কুৱেশ্যন 9 আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। এই উক্তিটো আছিল মেকডুগালৰ। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 10 ব্যক্তিৰ আগ্ৰহ হ'ল ক্ষণস্থায়ী আৰু দীৰ্ঘস্থায়ী। এই দুয়োটাই শুদ্ধ। অপশ্যন চিটো কাৰেক্ট, ক আৰু খ দুয়োটাই। কুৱেশ্যন 11 এজন শিক্ষকে ছাত্ৰৰ উত্তৰ বহী মূল্যায়ন কৰোঁতে তেওঁ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বিটো, ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱায়। কুৱেশ্যন 12 তলৰ কোনটো অধিক গুৰুত্বপূৰ্ণ? অপশ্যন ডিটো কাৰেক্ট, শিক্ষকে যিমান পাৰে সিমান সহজভাৱে পাঠ্যক্ৰম ব্যাখ্যা কৰিব লাগে। কুৱেশ্যন 13 বিকাশ আৰু উন্নয়ন কোনটো কাৰকৰ ওপৰত নিৰ্ভৰশীল? পৰিৱেশৰ ওপৰত, বংশগতিৰ ওপৰত, ব্যক্তিৰ ওপৰত। ওপৰ আটাইকেইটাই শুদ্ধ। অপশ্যন ডিটো কাৰেক্ট, ওপৰৰ সকলো। কুৱেশ্যন 14 শাৰীৰিক উন্নয়ন মানে কি? শাৰীৰিক উন্নয়ন মানে হৈছে আন্তৰিক আৰু বাহ্যিক উন্নয়ন, আভ্যন্তৰীণ আৰু বাহ্যিক উন্নয়ন। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 15 ব্যক্তিত্ব মানে কি বুজা? ব্যক্তিত্ব মানে সেই বস্তুবোৰ যিবোৰ ব্যক্তিৰ। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 16 অভ্যাস কাক কয়? কোনো কামৰ পুনৰাবৃত্তি, এটা স্বয়ংক্ৰিয় পদ্ধতি। এই দুয়োটাই শুদ্ধ। অপশ্যন চিটো কাৰেক্ট, এ আৰু বি দুয়োটাই। কুৱেশ্যন 17 আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ ইণ্টাৰেষ্টৰ উৎপত্তি হৈছিল? লেটিন ভাষাৰ পৰা। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 18 কোনো বস্তু বা কথাত আমাৰ মনোযোগ উপজা মানেই হ'ল আগ্ৰহ। মতবাদটো আগবঢ়াইছিল ৰুছ। কুৱেশ্যন 19 আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। এই উক্তিটো আগবঢ়াইছিলে মেকডুগালে। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 20 ব্যক্তিৰ আগ্ৰহ হ'ল ক্ষণস্থায়ী আৰু দীৰ্ঘস্থায়ী। অপশ্যন চিটো কাৰেক্ট, এ আৰু বি দুয়োটাই। কুৱেশ্যন 21 এগৰাকী মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা আগ্ৰহক কোৱা হয় সুপ্ত বা প্ৰকৃত আগ্ৰহ। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 22 এজন গায়কৰ সংগীতৰ প্ৰতি থকা আগ্ৰহক ক'ব পাৰি
স্থায়ী আগ্ৰহ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 23 শিক্ষণ আৰু প্ৰশিক্ষণৰ যোগেদি আয়ত্ত কৰা আগ্ৰহক কোৱা হয় আৰ্জিত আগ্ৰহ অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 24 ছাত্ৰ ছাত্ৰীৰ সক্ষমতা শিক্ষকে কিদৰে জুখিব অপশ্যন চি টু কাৰেক্ট ছাত্ৰ ছাত্ৰীৰ বিভিন্ন কামৰ তথ্য বিশ্লেষণ কৰি কুৱেশ্যন 25 ছাত্ৰ ছাত্ৰীক প্ৰকৃত উপযুক্ত জ্ঞান কিদৰে দিব অপশ্যন ডি টু কাৰেক্ট মনোগ্ৰাহী উপায়েৰে শিকায় কুৱেশ্যন 26 ছাত্ৰ ছাত্ৰীক বিজ্ঞান বিষয় কেনেকৈ শিকোৱা হয় ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ব্যৱহাৰিক কাম কৰায় কুৱেশ্যন 27 শ্ৰেণীত শিকাবৰ বাবে কি আৱশ্যকীয় উপযুক্ত পৰিৱেশ শিক্ষক ছাত্ৰ ছাত্ৰী শিকিবলৈ আগ্ৰহ এই গোটেইকেইটাই লাগিব ওপৰৰ আটাইকেইটা অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 28 যদি কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়া উত্তৰ দিবলৈ শিক্ষকে ছাত্ৰ ছাত্ৰীক উৎসাহ যোগাব অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 29 স্কুলত ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষামূলক ভ্ৰমণ প্ৰয়োজনীয় কিয় ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যক্ষভাৱে জ্ঞান অৰ্জন কৰিব পাৰে অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 30 ছাত্ৰ ছাত্ৰীক ঘৰত কৰিবলৈ কাম দিয়া হয় কাৰণ ছাত্ৰ ছাত্ৰীয়ে পাঠ কিমান ভালদৰে বুজি পাইছে সেই কথা জানিবলৈ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 31 ল'ৰা ছোৱালীয়ে শ্ৰেণীত কোলাহল কৰিলে তেতিয়া শিক্ষকে তেওঁলোকক কাহিনী ক'ব অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 32 ল'ৰা ছোৱালীক ভ্ৰমণ কৰিবলৈ দিব লাগে কাৰণ ইয়াৰ ফলত তেওঁলোকে বেছি শিকিব পাৰে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 33 শিশুৰ লিখাৰ ক্ষমতাক উন্নয়ন ঘটাবলৈ কি কৰা উচিত শুনা আৰু পৰ্যবেক্ষণৰ জৰিয়তে লিখাৰ অনুশীলন কৰাব লাগে অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 34 যিবোৰ ল'ৰা ছোৱালীয়ে লেতেৰা কাপোৰ কানি পিন্ধি আহে তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে শিক্ষা দিব লাগে অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 35 তলত কোনটো পদ্ধতিয়ে শিক্ষাৰ্থীসকলক অভিৰুচিত কৰিব পাৰে ভৱিষ্যত জীৱনৰ আশাপ্ৰদ ছবি এখন মনত সুমুৱাবলৈ যত্ন কৰা ডাঙৰ মানুহৰ উদাহৰণ দিয়া পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱহাৰ কৰা এই ওপৰৰ আটাইকেইটাই শুদ্ধ গতিকে অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 36 ছাত্ৰ ছাত্ৰীসকলক অভিৰুচিত কৰিবলৈ পৰিৱেশৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰিব লাগে অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 37 শ্ৰেণীকোঠাৰ নিয়মানুৱৰ্তিতা বজাই ৰখাত সহায় কৰিব পাৰে অপশ্যন বি টু কাৰেক্ট সঠিক অভিৰুচনে কুৱেশ্যন 38 কোনো এটা বা একাধিক বিষয়ৰ প্ৰশিক্ষণে অন্য এটা বা একাধিক বিষয়ৰ জ্ঞান আৰু কৌশল আয়ত্ত কৰাৰ ধাৰণাকে কোৱা হয় প্ৰশিক্ষণৰ স্থানান্তৰ অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 39 কেতিয়াবা এটা বিষয়ত অৰ্জন কৰা জ্ঞান অভিজ্ঞতাই অন্য এটা কাম কৰাত বাধাৰ সৃষ্টি কৰে ইয়াকে ক'ব পাৰি নেতিবাচক স্থানান্তৰ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 40 শিক্ষণৰ স্থানান্তৰকৰণৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ 1890 চনতেই নানাবিধ পৰীক্ষা নিৰীক্ষা চলাইছিল কোনে চলাইছিল পৰীক্ষা নিৰীক্ষা উইলিয়াম জেমছে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 41 ছাত্ৰই শ্ৰেণীকোঠাত মনোযোগ দিবলৈ হ'লে শিক্ষকে শিক্ষণৰ সময়ত আৰ্হি চাৰ্ট আৰু অন্য উপযোগী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 42 যদি ল'ৰা আৰু ছোৱালী পৰস্পৰৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া শিক্ষকে আজিকালিৰ সামাজিক জীৱনৰ বিষয়ে তেওঁলোকক ক'ব অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 43 অধ্যয়নৰ সময়ত ল'ৰা ছোৱালীৰ উপযুক্ত মনোযোগ পাবলৈ শিক্ষকে পাঠটো উপভোগ্য কৰিবলৈ চেষ্টা কৰিব অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 44 শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক'ব পাৰে অপশ্যন চি টু কাৰেক্ট 6 বছৰত কুৱেশ্যন 45
শৈশৱ আৰু কৈশোৰ কালত কেনেকৈ শিশুৰ বিকাশ ঘটে সেই বিষয়ে তত্ত্ব আগবঢ়োৱাসকলৰ ভিতৰত অন্যতম আছিল জিন পিয়াজে। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 46 অভ্যাস হ'ল আৰ্জিত অভিজ্ঞতা। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 47 একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তিয়ে হ'ল অভ্যাস। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 48 অভ্যাস হ'ল প্ৰাণীয়ে পূৰ্বৰ আচৰণৰ পুনৰাবৃত্তি কৰা এক প্ৰৱণতা। উক্তিটো আছিল জেমছৰ। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 49 অভ্যাসজনিত কামত মনোযোগৰ প্ৰয়োজন, ভাগৰ পৰিমাণ কমে, নৈপুণ্যতা বাঢ়ে। আটাইকেইটা শুদ্ধ। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 50 বোধগম্যতাৰ আমি কিদৰে পৰীক্ষা কৰিম? ল'ৰা ছোৱালীৰ প্ৰকৃতি সলনি হোৱাটো পৰ্যবেক্ষণ কৰি। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 51 স্মৃতিৰ অৰ্থ কি? স্মৃতিৰ অৰ্থ হৈছে অভিজ্ঞতা অথবা আয়ত্ত কৰা কথা মনত পেলোৱা। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 52 ল'ৰা ছোৱালীৰ স্মৃতিশক্তিৰ উন্নতিৰ বাবে কি কৰা উচিত? তেওঁলোকে নিজেই অধিক অনুশীলন কৰিব লাগিব। অপশ্যন চি টু কাৰেক্ট। কুৱেশ্যন 53 সৃষ্টিশীলতা বুলিলে কি বুজা? নতুন বস্তু তৈয়াৰ কৰা। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 54 সৃষ্টিশীল ল'ৰা ছোৱালী সেইসকল যিসকলে সৃষ্টিশীল আচাৰ আচৰণগৰাকী। সৃষ্টিশীল আচাৰ আচৰণগৰাকী। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 55 ল'ৰা ছোৱালীয়ে ক'ত শিকে? অপশ্যন ডি টু কাৰেক্ট। প্ৰতি মুহূৰ্ততে প্ৰত্যেক ঠাইতে। কুৱেশ্যন 56 যেতিয়া অধ্যক্ষই শিক্ষকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে অধ্যক্ষৰ লগত নিজেই কথা পাতিব। অপশ্যন বি টু কাৰেক্ট হ'ব। কুৱেশ্যন 57 ছাত্ৰ ছাত্ৰীয়ে জ্যেষ্ঠজনক সন্মান জনোৱা আচৰণৰ উন্নয়নৰ বাবে শিক্ষকে প্ৰথমে নিজেই জ্যেষ্ঠজনক সন্মান দেখুৱাব আৰু পাছত ছাত্ৰ ছাত্ৰীক তেনেদৰে কৰিবলৈ ক'ব। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 58 তলৰ কোনটো মন্তব্য শুদ্ধ? শিক্ষণে সমাধানৰ লগত উপসমূহ দিয়ে। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 59 শিক্ষণত মহত্ব আৰ্জিবলৈ কি আৱশ্যক? ল'ৰা ছোৱালীয়ে কেনেকৈ শিকে সেই বিষয়ে জানিব লাগিব। অপশ্যন চি টু কাৰেক্ট। কুৱেশ্যন 60 যেতিয়া নতুন সূত্ৰৰ বিষয়ে ল'ৰা ছোৱালীক কোৱা হয় তেতিয়া শিক্ষকে নিগমন পদ্ধতি ল'ব। কুৱেশ্যন 61 থৰ্ণডায়কে বহুলভাৱে বুদ্ধিক ভাগ কৰিছিল তিনিটা ভাগত। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 62 বিনে চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায় বিনে চাইমন কাঠি। কুৱেশ্যন 63 বুদ্ধিৰ একক বা ৰাজতন্ত্ৰবাদী তত্ত্বৰ প্ৰধান সমৰ্থনকাৰী আছিল জনছন। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 64 বুদ্ধিৰ দ্বিকাৰক বা সাৰোগ্ৰাহী তত্ত্বৰ উদ্ভাৱক আছিল চাৰ্লছ স্পিয়াৰমেন। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 65 বুদ্ধিৰ অৰাজক বা বহুকাৰক তত্ত্বৰ আৱিষ্কাৰক আছিল থৰ্ণডায়ক। কুৱেশ্যন 66 পাৰ্চনেলিটি শব্দটো আহিছিল লেটিন ভাষাৰ পৰা। কুৱেশ্যন 67 ব্যক্তিৰ জন্মগত স্বাভাৱিক আৰু অভিজ্ঞতাৰ দ্বাৰা আৰ্জিত প্ৰবৃত্তি প্ৰেৰণা হেঁপাহ অনুৰাগ অনুভূতি আশা আকাংক্ষা প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব। উক্তিটো আছিল মৰ্টন প্ৰিন্সৰ। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 68 উত্তৰ ক্ৰিয়াশীল পৰ্যায়ৰ প্ৰধান কাম হ'ল শিক্ষাদান প্ৰক্ৰিয়াৰ সহায়ক পৰিৱৰ্তন সাধন, পৰীক্ষা কৰাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰা, শিক্ষাদান কৌশলসমূহৰ উন্নতি সাধন কৰা। ওপৰৰ আটাইকেইটা শুদ্ধ। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 69
শ্ৰেণীত শিক্ষকে যেতিয়া এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত নিজস্ব চিন্তা চৰ্চা, দৃষ্টিভংগী, বিষয়বস্তুৰ সম্পৰ্কীয় তথ্যপাতি চমু বা দীঘলীয়াভাৱে শিক্ষাৰ্থীৰ আগত বৰ্ণনা কৰে, তাকেই কোৱা হয় বক্তৃতা পদ্ধতি, লেকচাৰ মেথড। অপশ্যন বি টো কাৰেক্ট। কুৱেশ্যন 70, বক্তৃতা পদ্ধতি হ'ল অপশ্যন এ টো কাৰেক্ট, স্বেচ্ছাচাৰী কৌশলৰ অন্তৰ্গত। কুৱেশ্যন 71, শিক্ষাদানৰ ক্ষেত্ৰত বক্তৃতা পদ্ধতি হ'ল সম্পূৰ্ণৰূপে শিক্ষককেন্দ্ৰিক। অপশ্যন চি টো কাৰেক্ট। কুৱেশ্যন 72, বক্তৃতা পদ্ধতিৰ বিশেষ সুবিধা হ'ল কম খৰচতে অধিক শিক্ষাৰ্থীক শিক্ষা প্ৰদান, এজন শিক্ষকে বহুত শিক্ষাৰ্থীক শিক্ষা প্ৰদান, একে সময়তে অধিক শিক্ষাৰ্থীক শিক্ষা প্ৰদান, আটাইকেইটা শুদ্ধ। অপশ্যন ডি টো কাৰেক্ট। কুৱেশ্যন 73, প্ৰয়োগবাদী দাৰ্শনিক জন ডিউৰ অনুগামী উইলিয়াম কিলপ্ৰেটিকে উদ্ভাৱন কৰা সামাজিক পটভূমিত শিক্ষাদান আৰু শিক্ষাগ্ৰহণ পদ্ধতিটোৰ নাম হ'ল প্ৰকল্প পদ্ধতি, প্ৰজেক্ট মেথড। অপশ্যন এ টো কাৰেক্ট। কুৱেশ্যন 74, প্ৰকল্প মানে কি? প্ৰকল্প মানে শিক্ষাৰ্থীয়ে কৰিবলগীয়া কাম, উদ্দেশ্য প্ৰণোদিত কাম, বাস্তৱ জীৱনৰ লগত সম্পৰ্ক থকা কাম, আটাইকেইটা শুদ্ধ। অপশ্যন ডি টো কাৰেক্ট। কুৱেশ্যন 75, এটা ভাল প্ৰকল্পৰ থাকিবলগীয়া বিশেষ গুণাগুণ হ'ল প্ৰায়োগিক জ্ঞান আহৰণৰ সুবিধা থকা, সময় সাপেক্ষে হোৱা, শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, নৈতিক আৰু সামাজিক বিকাশৰ সুবিধা থকা, আটাইকেইটা শুদ্ধ। অপশ্যন ডি টো কাৰেক্ট। কুৱেশ্যন 76, প্ৰকল্প এটা আৰম্ভ কৰাৰ পৰা শেষ কৰালৈকে অতিক্ৰম কৰিবলগীয়া পৰ্যায় হ'ল অপশ্যন ডি টো কাৰেক্ট। আটাইকেইটা শুদ্ধ। পৰিৱেশ সৃষ্টি, প্ৰকল্প নিৰ্বাচন, কাৰ্যকৰীকৰণ, আটাইকেইটা শুদ্ধ।